গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আপোনালোকৰ মাজত আহিছোঁ। আজি হৈছে ৰঙালী বিহু। ৰঙালী বিহুৰ শুভেচ্ছাৰে বিহু অসমীয়া জাতীয় উৎসৱ। বিহু অসমীয়াৰ চিনাকি, বিহু অসমীয়াৰ প্ৰাণ। বিহু প্ৰধানত তিনি প্ৰকাৰৰ: বহাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু। আৰু এই তিনিটা বিহুৰ ভিতৰত বহাগ বা ৰঙালী বিহুৱে প্ৰধান। বহাগ বিহু সাধাৰণতে চ'তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ বহাগৰ 6 দিনলৈ মুঠ 7 দিন পালন কৰা হয়। প্ৰত্যেক দিনৰে সুকীয়াকৈ নামকৰণ কৰা হৈছে। সেয়া হ'ল গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু। এই 7টা বিহুকে অসমীয়াৰ 7 বিহু বুলি জনা যায়। আজিৰ পৰৱৰ্তীটো খবৰ। বিহুত আন নহ'লেও জেতুকা লগাব পদূলি মুখত অসমীয়াৰ হেঁপাহৰ ৰঙালী। ৰঙালী বা বহাগ বিহুক আদৰিবলৈ ন ৰূপেৰে জিলিকি উঠিছে প্ৰকৃতি। বিহু বুলি নিজকে আকৰ্ষণীয় কৰিবলৈ সৌন্দৰ্য চৰ্চাত ব্যস্ত হৈছে প্ৰতিগৰাকী অসমীয়া। অতীজৰে পৰা বহাগ বিহুত অসমীয়াই জেতুকা ব্যৱহাৰ কৰি আহিছে। পদূলিমুখত অসমীয়াৰ হেঁপাহৰ বহাগ বিহু। বিহুক আদৰিবলৈ ন ৰূপেৰে জিলিকি উঠিছে প্ৰকৃতি। বিহু বুলি নিজকে আকৰ্ষণীয় কৰিবলৈ সৌন্দৰ্যৰ চৰ্চাত ব্যস্ত হৈছে প্ৰতিগৰাকী অসমীয়া। অতীজৰে পৰা বহাগ বিহুত অসমীয়াই জেতুকা ব্যৱহাৰ কৰি আহিছে। আচলতে বিহু অসমীয়া জীয়ৰী বোৱাৰীৰ হাতত জেতুকাৰ ৰং বোলোৱাটোৱেই এক পৰম্পৰা, কেৱল সৌন্দৰ্যৰ বাবেই নহয়। জেতুকাৰ অগণন ঔষধি গুণ আছে। লোকবিশ্বাস অনুসৰি গৰু বিহুৰ দিনা লগোৱা জেতুকা ৰঙে ঔষধৰ কাম কৰে। সেইদিনা হাত ভৰিত জেতুকা লগালে ছালৰ একো বেমাৰ নহয় আৰু ই বসন্ত ৰোগৰ প্ৰতিষেধকৰ কাম কৰে। বটদ্ৰৱাত পৰম্পৰাগতভাৱে গৰু বিহু পালন। অসমীয়া চহা জীৱনৰ অন্যতম উৎস এই গৰু বিহুত ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে পৰম্পৰাৰে। সমান্তৰালকৈ বটদ্ৰৱাৰ হলগুৰি সত্ৰৰ ৰাইজে সাতাম-পুৰুষীয়া ৰীতি-নীতি মানি পালন কৰিছে গৰু বিহু। ডিজিটেল সংবাদ বটদ্ৰৱা অসমীয়া চহা জীৱনত অংগীভাৱে জড়িত হৈ আছে গোধন, আৰু সেইবাবেই বাপতি সাহোন ৰঙালী বিহুৰ প্ৰথমটো দিনতে পালন কৰা হয় গৰু বিহু। অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহুত ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে পৰম্পৰাৰে। সমান্তৰালকৈ বটদ্ৰৱাৰ হলগুৰি সত্ৰৰ ৰাইজে সাতাম-পুৰীয়া ৰীতি-নীতি পালন কৰিছে গৰু বিহু। হলগুৰি সত্ৰৰ ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰী সকলোৱে একগোট হৈ গৰুক গোন্ধ তেল সানি নোৱাই-ধুৱাই বিহুগীত আনন্দ উপভোগ কৰে। দীঘলীয়া মাখিয়তী গতিৰে পাতেৰে গৰুৰ গাত কোবাই লাও বেঙেনা খুৱাই ঘৰৰ গৰুকেইটাৰ দীৰ্ঘায়ু কামনা কৰে। পহিলা বহাগত অসম সাহিত্য সভাই উদযাপন কৰিব নিজৰ দিন। বিগত বছৰসমূহৰ দৰে এই বছৰো অসম সাহিত্য সভাই পহিলা বহাগৰ দিনটোত নিজৰ দিন হিচাপে উদযাপন কৰিব। বিগত বছৰসমূহৰ দৰে এই বছৰো অসমীয়া সাহিত্য সভাই পহিলা বহাগৰ দিনটোতে নিজৰ দিন হিচাপে উদযাপন কৰিব। সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰুৱাই এক বিবৃতিযোগে জানিবলৈ দিয়া মতে, অসম সাহিত্য সভাই অসমীয়া ভাষা, সাহিত্য, কৃষ্টি সংস্কৃতিৰ বিকাশ বিস্তৃতিৰ বাবে কাম কৰি থকা আৰু জাতীয় জীৱনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা 5,000 ব্যক্তিক পালন বহাগৰ দিনা অৰ্থাৎ 15 এপ্ৰিলৰ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত ঘৰে ঘৰে গৈ সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ লগত বিভিন্ন জিলা সভা আৰু শাখা সভাৰ কৰ্মকৰ্তাসকলে থুৰীয়া তামোল পাণেৰে সেৱা কৰি সন্মানিত কৰিব।